মোৰ নাম শ্ৰী দেৱকান্ত তাৰিখ। আজি মই আপোনালোকৰ আগত এটি কাহিনীৰ জৰিয়তে অনুপ্ৰেৰণামূলক বক্তব্য এটা ক'ব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পায়। এদিন এজন চাইণ্টিষ্টে এটা এক্সপেৰিমেণ্ট কৰিলে। তেওঁ কি কৰিলে, এক্সপেৰিমেণ্টটোত এটা ডাঙৰ ৰুম লোৱা হ'ল। এই ডাঙৰ ৰুমটোত তেওঁ পাঁচটা বান্দৰ ৰাখিলে। তাৰ পাছত আৰু তেওঁ এটা জখলা ৰাখিলে। এই জখলাটোত তেওঁ একেবাৰে ওপৰত পকা পকা কল 10টামান তেওঁ ৰাখি দিলে। তাৰ পাছত তেওঁ কি কৰিলে, যেতিয়াই এই বান্দৰকেইটাৰ কোনোবা এটা বান্দৰ যেতিয়া এই পকা কলটো দেখিলে, দেখাৰ লগে লগে বান্দৰটোৱে যেতিয়া ওপৰলৈ উঠি মেলি এই কলটোৰ ওচৰ পায়হি, তেতিয়া চাইণ্টিষ্টজনে কি কৰিছিলে, ঠাণ্ডা পানী ওপৰৰ পৰা ঢালি দিছিলে। তেওঁলোকৰ গাত ঠাণ্ডা পানী ঢালি দিছিলে। তেতিয়া ঠাণ্ডা পানী পৰাৰ লগে লগে বান্দৰটো আকৌ যেতিয়া তললৈ নামি আহি যেতিয়া মাটিত পায়হি, তেতিয়া আকৌ পানীটো বন্ধ কৰি দিয়ে। তাৰপাছত অলপ দেৰি পাছত বেলেগ এটা বান্দৰ আহি আকৌ যেতিয়াই ওপৰলৈ উঠিব, তাৰপিছত যেতিয়া এই কলটোৰ ওচৰ পায়হি, তেতিয়া কি কৰে, তেতিয়া আকৌ পানী পেলাই দিয়ে, তেতিয়া ঠাণ্ডা পানী পেলাই দিয়ে। তেতিয়া আকৌ যেতিয়া তললৈ নামেগৈ, সেই মাটিলৈ যেতিয়া পায়হি, তেতিয়া পানীটো বন্ধ কৰি দিয়ে। লাষ্টত এই গোটেই বান্দৰকেইটাই ভাবি ল'লে যে যেতিয়াই আমি এই কলটোৰ ওচৰ পামহি বা যেতিয়াই আমি কলটো চুবলৈ যাম, তেতিয়াই ঠাণ্ডা পানী আমাৰ গাত পৰে, গতিকে কোনো তালৈ যাব নালাগে। তাৰ পাছত যদি কোনোবাই যাবলৈ চেষ্টাও কৰিছিলে, তাক বাকী চাৰিটাই মিলি মেলি তাক ৰখাই দিছিলে আৰু যাবলৈ মানা কৰিছিলে। তাৰ পাছত চাইণ্টিষ্টজনে কি কৰিলে, ইয়াৰ এটা বান্দৰ আঁতৰাই মেলি বেলেগ এটা বান্দৰ সোমোৱাই দিলে। এতিয়া এই নতুন বান্দৰটো যোনটো সোমালে, সিটো গম নাপায় ইয়াত কি চলি আছে। সি এই কলটো দেখাৰ লগে লগে সি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে। সি ওপৰলৈ যেতিয়া উঠিবলৈ চেষ্টা কৰিলে, যেতিয়া সি জখলাটোত ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে, লগালগ এই বাকী চাৰিটা যোনকেইটা আগৰ পৰা আছিলে পুৰণা বান্দৰকেইটা, তাক নমাই মেলি খুব পিটিবলৈ ধৰিলে। য'ত নেকি নতুন বান্দৰটো আহি মেলি কলটো চুবলৈ যেতিয়া ওপৰলৈ উঠিলে, তেতিয়া চাইণ্টিষ্টজনে কোনো ধৰণৰ পানী পেলোৱা নাছিলে। তথাপিও সি তালৈ উঠাৰ লগে লগে এই বাকী চাৰিটা থকা বান্দৰকেইটাই, তলত যোনকেইটা চাৰিটা বান্দৰ আছিলে, তাক কি কৰা হ'ল, নমাই মেলি তাক তললৈ কৰি দিয়া হ'ল, তালৈ উঠিব নাপায়। য'ত নেকি এতিয়া পানী কোনো নপৰে, কিন্তু তেওঁক নমাই দিয়া হ'ল, কাৰণ ইহঁতৰ মনত বিশ্বাস আছে যে, বা এইটো ইহঁতৰ মনত সেইটো আইডিয়া আছে যে ওপৰলৈ উঠিলে নিশ্চয় পানী পৰিব, সেইকাৰণে তাক নমাই দিয়া হ'ল। তাৰপাছত এই নতুনকৈ অহা বান্দৰটোৱে গম নাপায় যে তাক কিয় মৰা হৈছে বা কেলৈ মাৰিছে, সি একো গম নাপালে। তাৰপাছত অলপ দেৰি পাছত সি যেতিয়া ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে, তাৰপিছত ইহঁত চাৰিওটাই মিলি আকৌ তাক নমালে, আকৌ পিটিলে। তাৰপিছত এই নতুন বান্দৰটোৱে ভাবি ল'লে যে চিৰিটো ওপৰলৈ উঠিব নাপায়। তাৰপাছত কি কৰিলে, বেলেগ এটা বান্দৰ এইটোত আঁতৰাই মেলি বেলেগ এটা বান্দৰ সোমোৱাই দিলে, নতুন বান্দৰ এটা। সেই নতুন বান্দৰ যোনটো সোমালে, তাৰ মগজুতো একেটাই খেল আছে, সিওতো গম নাপায় ইয়াত কি চলি আছে। সিও যেতিয়া পকা কলটো দেখিব, তাৰপিছত সি আগৰটোৰ নিচিনাকৈ আকৌ গ'ল ওপৰলৈ, আকৌ এই বাকী চাৰিটা যোনকেইটা আছিলে ইহঁতি নমাই দিলে। ঠিক তেনেকৈ এজন এজনকৈ আঁতৰাই দিলে, নতুন বান্দৰ এজনকৈ সোমোৱালে। তাৰপিছত এতিয়া গোটেই যোনকেইটা ইয়াত 5টা বান্দৰ আছেগৈ, গোটেইকেইটা নতুন বান্দৰ। ইহঁত চাৰিওটাৰে এই পাঁচটাৰে মনত এইটোৱে আছে যে এই চিৰিটোত কোনেও উঠিব নাপায়, আৰু যদি কোনোবাই উঠেও তাক নমাই মেলি তাক পিটা হ'ব। গতিকে আমি যদি চাওঁ, এই বান্দৰকেইটাই কোনেও গম নাপায় যে একচুৱেল কাৰণটো কিয় উঠিব নাপায়। তাৰ পাছতো তেওঁলোকে কেলৈ উঠা নাই
কাৰণ ইহঁতি সেইটো বিশ্বাস কৰি আছে যে এই চিৰিটোৰ ওপৰলৈ উঠিব নাপায়। যদি ইচ্ছা কৰা হ'লে তেওঁলোকে উঠি মেলি আৰামছে এই কলকেইটা তেওঁলোকৰ নিজৰ মাজত ভগাই মেলি আৰামছে খাব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কৰা নাই। ঠিক তেনেকৈ আমাৰ মানুহৰ ক্ষেত্ৰতো এনেকুৱা ধৰণেই হয়। এই হাজাৰ হাজাৰ বছৰ বছৰ আগতে পূৰ্বপুৰুষসকলে কিছুমান ৰীতি বা কিছুমান নীতি, কিছুমান উৎসৱ বা যিকোনো তেনেকুৱা প্ৰথা বুলি ক'ব পাৰোঁ বনাই থৈ গ'ল কিবা এটা কাৰণত। সেই কাৰণটো আজিও মানুহে অন্ধবিশ্বাসভাৱে বিশ্বাস কৰি আছে। য'ত নেকি কিবা এটা কাৰণত তেওঁলোকে সেইখিনি বনাই থৈ গৈছিলে আৰু সেই কাৰণটোৰ উত্তৰটো ওলাই মেলি শেষো হৈ গ'ল, কিন্তু আজিও মানুহে এইখিনি কথা বিশ্বাস কৰি আছে, হয়নে? গতিকে আমি যদি মানুহ জনম হৈ মেলি আমি যদি কিয় কাৰণটো যদি আমি উত্তৰটো উলিয়াব নোৱাৰোঁ বা সেইখিনিকে যদি আমি বিশ্বাস কৰি থাকোঁ, তেনেহ'লে আপোনালোকে ভাবকচোন এই বান্দৰকেইটা আৰু মানুহৰ মাজত কি পাৰ্থক্য থাকিলে? তেওঁলোকে জন্তু হয়, তেওঁলোকেতো নাজানে, কিন্তু আমিতো প্ৰশ্ন কৰিব পাৰোঁ, আমাৰতো মুখ আছে। ধৰ্মীয় নামৰ অত্যাধিক বিশ্বাসে কেতিয়াবা মানৱীয় অস্তিত্বকো হেৰুৱাৰ পেলোৱাৰ উপক্ৰম হৈছে। সেয়েহে ডাইনীৰ দৰে এটা সামাজিক ব্যাধিয়ে সমগ্ৰ বিশ্বক, সমগ্ৰ মানৱ জাতিক কলংকিত কৰিছে। আজিও কিছুমান সমাজত গাঁৱলীয়া তাত্ত্বিক চিকিৎসাৰ ওপৰত অত্যাধিক বিশ্বাস কৰা আমি দেখিবলৈ পাওঁ। কেতিয়াবা ভুল চিকিৎসাৰ বাবে মৃত্যু সাৱটি লোৱাও আমি সমাজত দেখিবলৈ পাইছোঁ। গতিকে আমাৰো অৱস্থা যাতে এই বান্দৰকেইটাৰ কাহিনীটোৰ দৰেই নহওক, তাৰ বাবে সকলোৱে সচেতন হৈ থকাটো খুবেই প্ৰয়োজন। আৰু আমাৰ সমাজত এতিয়াও চলি থকা কিছুমান অন্ধবিশ্বাস, ৰীতি নীতি, সেইবোৰ অঁতৰাই এটি সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ সকলোৰে দায়িত্ব আছে বুলি মই ভাবোঁ। আৰু তাকে কৈ মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।